Hello friend, welcome back my channel. আজি কেটামান কোৱেশ্চন হিষ্ট্ৰী ৰিলেটেড লৈ আনিছো। আজি এই কোৱেশ্চন কিটা হৈছে ফাউন্ডাৰ অফ এনচিয়েন্ট ডাইনেষ্টি। সো কোন কোন এনচিয়েন্ট ডাইনেষ্টি প্ৰতিষ্ঠাপক সকলৰ নাম এই ভিডিঅ'টিত উল্লেখ কৰা হৈছে। সো আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আগৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে, আশা কৰিছো ভাল পাইছে, গতিকে আগলে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব। সো আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো ফাৰ্স্ট question 1, who the establish of শিশুনাগ ডাইনেষ্টি, কোনে শিশুনাগ বংশ প্ৰতিষ্ঠা কৰিছিল। সো ইয়াত অপশন 1ত কৈছে শিশুনাগ, সেকেন্ডত কৈছে কালাহুক, থাৰ্ডত কৈছে মহাপদ্ম নন্দ আৰু ফোৰ্থত কৈছে বিম্বিসাৰ। সো ফাৰ্স্ট কুৱেশ্চন তো কোনটো হ'ব? ফাৰ্স্ট কুৱেশ্চন তো হ'ব এনসাৰ হৈছে অপশন এ শিশুনাগ। শিশুনাগ হৈছে কাৰেক্ট এনসাৰ। সো নেক্সট কুৱেশ্চন লৈ আগবাঢ়ো। নেক্সট কুৱেশ্চন 2, who was founder of হাজংক ডাইনেষ্টি, কোনে হাজংক বংশ প্ৰতিষ্ঠাপক কৰিছিল, মানে প্ৰতিষ্ঠাপক আছিল। সো অপশন এ কালাহুক, অপশন 2 বিম্বিসাৰ, অপশন 3 ধনানন্দ নে অপশন 4 মহাপদ্ম নন্দ। সো কাৰেক্ট এনসাৰ কি হ'ব? কাৰেক্ট এনসাৰ হ'ব অপশন 2 বিম্বিসাৰ। বিম্বিসাৰ হৈছে এই বংশৰ প্ৰতিষ্ঠাপক। Question 3, who was the founder of Maurya Empire? এইটো সকলোৱে জানে কোন মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাপক হয়, কিন্তু ডাইনেষ্টি অনুযায়ী এইটো মনত ৰাখাটো কেতিয়াবা কনফিউজ হৈ যায়। সো লিখি এইটো ভিডিঅ'ত দিছো মই, সেইকাৰণে চাওঁ কোন হ'ব। অপশন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশন 2 বিন্দুসাৰ, অপশন 3 অশোক নে অপশন 4 চন্দ্ৰগুপ্ত প্ৰথম। ইয়াত দুজন আছে, এজন চন্দ্ৰগুপ্ত মৌৰ্য আৰু এজন আছে চন্দ্ৰগুপ্ত প্ৰথম। সো কাৰেক্ট এনসাৰ কোনটো হ'ব? কাৰেক্ট এনসাৰটো হ'ব অপশন এ চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাপক আছিল। Question 4, who was the establish the Shunga dynasty, কোনে শুঙ্গ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। সো অপশন এ পুষ্যমিত্ৰ শুঙ্গ, অপশন 1 পুষ্যমিত্ৰ শুঙ্গ, অপশন 2 অশোক, অপশন 3 ধনানন্দ নে অপশন 4 নান অফ দা এবভ, ওপৰটাও নহয়। সো কাৰেক্ট এনসাৰ কি হ'ব? কাৰেক্ট এনসাৰ হৈছে আমি ধৰিব পাৰিছো ইয়াত শুঙ্গ বুলি কাক লিখা আছে? পুষ্যমিত্ৰ শুঙ্গ, গতিকে কাৰেক্ট এনসাৰ হ'ব পুষ্যমিত্ৰ শুঙ্গ ডাইনেষ্টি প্ৰতিষ্ঠাপক আছিল। Question 5, who was the founder of Nanda dynasty, কোন নন্দ ৰাজবংশ প্ৰতিষ্ঠাপক আছিল। অপশন এ ধনানন্দ, অপশন 2 চন্দ্ৰগুপ্ত মৌৰ্য, অপশন 3 বিন্দুসাৰ নে অপশন 4 মহাপদ্ম নন্দ। অপশন 2 আৰু অপশন 3 টো নহয়। সো কাৰেক্ট এনসাৰ কি হ'ব? অপশন 4 মহাপদ্ম নন্দ। সো আশা কৰিছো আজিতে এই ভিডিঅ'টো শেষ কৰিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আগলে আৰু এনেকুৱা ডাইনেষ্টি ৰিলেটেড ভিডিঅ'সমূহ মই লৈ আনিম এই চেনেলটোত, গতিকে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব এই চেনেলটো। সো আজিলৈ ইয়াতে শেষ কৰিছো। থেংক ইউ।